Hello and welcome you all to Avid Shiksha. মই শিল্পী শিখা আৰু আজি আমি পুনৰ ডিসকাস কৰিম ইণ্ডিয়ান ফিজিক্যাল জিওগ্ৰাফি। অলৰেডি আমি আগৰখিনি তিনিটা পাৰ্ট ফিজিক্যাল জিওগ্ৰাফিৰ যি আমি পাৰ্টকে আমি চাই আছো ন, সেই তিনিটা পাৰ্ট আমি অলৰেডি ডিসকাস কৰিছো, আপোনালোকে চাই ল'ব, ঠিক আছে। সো আজি আমি ডিসকাস কৰিম দি থাৰ অৰ গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট, থৰ মৰুভূমি বা ভাৰতৰ যিখন একমাত্ৰ মৰুভূমি তাৰ ওপৰত, যিটো আমাৰ ফিজিওগ্ৰাফিক ডিভিজনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। সো মেপখনত চাব পাৰে এই পাৰ্টটো আমাৰ থাৰ মৰুভূমি, মানে এয়া আপোনাৰ হিমালয় নৰ্দাৰ্ণ প্লেনক এৰি এই আমাৰ ৱেষ্টাৰ্ণ চাইডে, ঠিক আছে। অ'কে, সো আহকচোন চাওঁ। It lies in the western margin of the Aravalli Hills. আৰাৱলী যিটো পৰ্বতমালা, এয়া দেখিছেনে আৰাৱলী হিলছ, এই আৰাৱলী পৰ্বতমালাৰ ৱেষ্টাৰ্ণ চাইডে আমাৰ এই থাৰ ডেজাৰ্ট, এই ফিজিওগ্ৰাফিক ডিভিজনটো অৱস্থিত। It is a sandy plain with an average rainfall of 150 mm and known for low vegetation cover. So এইটো obvious যে ডেজাৰ্ট এৰিয়া, সো ভেজিটেশ্যন কভাৰ ইয়াতে কম হয়। ইয়াতে যিহেতু ড্ৰাই এৰিয়া আৰু হলো লুনি নামৰ যিখন ৰিভাৰ হয় সেইখন ইয়াতে মানে দেখা যায়, সিজনেল ৰিভাৰ হয় সেইখন, ঠিক আছে। সো আমি যেতিয়া ৰিভাৰ পঢ়িম তেতিয়া কোনখিনিত অৱস্থিত আমি ভালকে ডিসকাস কৰিম। অলৰাইট, অ'কে। আৰাৱলী পাহাৰৰ পশ্চিম প্ৰান্তত, পশ্চিম ফালে ডাইৰেকশ্যন গিটা আপোনালোকে মানে মন কৰিব মেপত, পশ্চিম ফালে আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ পশ্চিম ফালে, ইণ্ডিয়াৰ পশ্চিম দিশতে পৰিব, এইটো নৰ্থ ৱেষ্ট পৰিব, বাট আৰাৱলীৰ পৰা যদি আমি চাওঁ পশ্চিম ফালে। গড় বৰষুণ কি কৈছে 150 মিলিমিটাৰ, আৰু ইয়াৰ একমাত্ৰ নদী হৈছে লুনি ৰিভাৰ, ঠিক আছে। অ'কে, সো থাৰ ডেজাৰ্টত আমি কিছুমান কি হয় শ্বেপছ দেখিবলৈ পাওঁ, যিহেতু বালি আছে কিন্তু বালিতে আমি বিভিন্ন ধৰণৰ শ্বেপছ দেখিবলৈ পাওঁ। কেনেকুৱা ধৰণৰ শ্বেপছ দেখিবলৈ পাওঁ? It is famous for its crescent shaped dunes known as barghans, but one can see longitudinal dunes on Indo-Pakistan border. ইয়াতে কিছুমান ধৰণৰ বালিয়ে গঠন কৰা শ্বেপছ, যিহেতু বালি জেগা মৰুভূমি হয়, তাতে কি কৰে যেতিয়া বতাহ আহে ন, তো বতাহে বিভিন্ন ধৰণৰ শ্বেপ বনাই দিয়ে, বালিখিনি ক'ৰবাত এনেকে ঠেলা মাৰি দিয়ে, ক'ৰবাত আনি পেলাই আকৌ এজেগাৰ পৰা আনি বালিখিনি এজেগাত দমাই দিয়ে, তো তেনেকে বিভিন্ন ধৰণৰ শ্বেপছ বনে। সো সেই শ্বেপবোৰ ইম্পৰ্টেণ্ট হয়। সো ইয়াতে ক্ৰিশ্চিয়ান শ্বেপ মানে কি বুলি ক'ব, অৰ্ধ চন্দ্ৰাকাৰ, মানে হাফ মুনটোৰ নিচিনা, এনেকুৱা হাফ মুনটোৰ নিচিনা শ্বেপ আছে, যিটো এয়া চাওক, এয়া হাফ মুনটোৰ নিচিনা হয় নে এইখিনি। সো বতাহে কি কৰে বালিখিনি এনেকে ঠেলা মাৰি যেতিয়া লৈ যায় তেতিয়া এনেকুৱা বিভিন্ন ধৰণৰ শ্বেপ বনে। সো সেইটোকে ক্ৰিশ্চিয়ান যিটো শ্বেপ হৈছে এইটো ক্ৰিশ্চিয়ান শ্বেপ বুলি কয়। আৰু এইটো চাওক লংগিটিউডিনেল, মানে এনেকুৱা দীঘলীয়া দীঘলীয়া, দেখিছে নাই, এনেকুৱা দীঘলীয়া 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 ধৰণৰ, দেখিছে নাই বস্তুবোৰ। সো সেইকাৰণে লংগিটিউডিনেল ডুনছ বুলি কয়। আৰু এইটো ক'ত অৱস্থিত? ইণ্ডো পাকিস্তান বৰ্ডাৰত, ভাৰত পাকিস্তান সীমান্তত তেনেকুৱা বালিৰ টিলা দেখা পোৱা যায়, ঠিক আছে। বুজিছে ইমানখিনিলৈকে? থাৰ ডেজাৰ্টৰ বহুত বেছি কমপ্লিকেশ্যনছ বা বহুত বেছি একো নাই, ফিজিওগ্ৰাফিক ডিভিজনটো চিম্পল হয়, বালি এটা এৰিয়া, তাতে আমি কেনেকুৱা ধৰণৰ আমি কি কয় লেণ্ডফৰ্মছ পাওঁ, আমি অলপ সেইটো চাইছো। বাকী আগৰকেইটা মনত আছে নাই বাৰু, যোনে যোনে পঢ়িছে যদি আপোনালোকে? কি পঢ়িছিলো আমি অলৰেডি? হিমালয়াছ, নৰ্দাৰ্ণ প্লেইন, তাৰপিছত পেনিনচুলা প্লেটু, মনত আছেনে কাৰোবাৰ? হিমালয়ৰ ভাগকেইটা কি আছিলে ক'বচোন মোক। নেক্সট আমি যদি চাওঁ সেই মৰুভূমিৰে বেলেগ কিছুমান ফিচাৰ্ছ, তাৰে এটা আছে মাছৰুম ৰকছ বা চাটুৱাকৃতিৰ শিল। মাছৰুম খাইছে ন আপোনালোকে? দেখা চিনি পায় মাছৰুমটো অকণমান এনেকুৱা নিচিনা হয় নাই? তো এই শ্বেপটোৰ কাৰণে, এই শ্বেপটো দেখিছে না মাছৰুমটোৰ নিচিনা শ্বেপ, সেইকাৰণে মাছৰুম চাইজ মাছৰুম ৰক বা চাটুৱাকৃতিৰ শিল বুলি কয়। কি হয় বতাহে খুনা মাৰি 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 এই পজিশ্যনটো এইটো এনেকে একদম সৰু কৰি পেলাই আৰু ওপৰৰ ফালে কি হয় ডাঙৰ হৈ থাকে। সেইটো কাৰণে এই শ্বেপটোৰ কাৰণে এই ষ্ট্ৰাকচাৰটোৰ নাম কি কৈছে? মাছৰুম ৰকছ। বুজি পাইছে? তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট যদি ফিচাৰ্ছ আমি চাওঁ, ডেট ইজ অ'এচিছ, যিটো কি কয় মৰুভূমিৰ মাজত পানী আৰু গছ গছনি থকা সেউজীয়া ঠাই। মৰুভূমিৰ মাজত, গোটেইখন মৰুভূমি,
গছ গছনি কম হয় নাই, একদম ক'ৰবাত এটা দুটা এডাল দুডাল গছ বননি দেখিবলৈ পোৱা যায়। তাৰে মাজত কেতিয়াবা কি হয়, এনেকে এডোখৰ জেগাত অকমান পানী থকা এটা জলাশয় বা বিল নিচিনা দেখিবলৈ পায়, আৰু তাৰ চাইডে চাইডে অকমান ঘাঁহনিৰ নিচিনা বা সৰু সৰু গছ তেনেকুৱা দেখিবলৈ পাওঁ। চ' তেনেকুৱা নিচিনা ফিচাৰ্ছবোৰক কয় অ'এচিছ। মনত থাকিব। চ' অ'এচিছ ক'ত পায় বুলি কয়? পায় বুলি ক'লে আমি কি ক'ম? মৰুভূমিত পায়। কেতিয়াবা কুৱেশ্যনটো এনেকুৱা আহে, এই অ'এচিছ নামৰ সেই ফিচাৰটো কোনটো ফিজিঅ'গ্ৰাফিক ডিভিজনৰ লগত আমি ৰিলেট কৰিব পাৰোঁ বা জড়িত কৰিব পাৰোঁ? তেতিয়া কি হ'ব? ডেজাৰ্ট এৰিয়া, মৰুভূমি অঞ্চলৰ লগত। ঠিক আছে, তো বেছি নাই। মৰুভূমি ক'ত আছে? আৰাৱলীৰ পশ্চিম ফালে, ইণ্ডিয়াৰ নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট হয়, মানে কি কয় উত্তৰ, এইফালে কি হ'ব? পশ্চিম, উত্তৰ পশ্চিম চাইডে হ'ব, আৰু আৰাৱলীৰ পৰা দক্ষিণ চাইডে, পশ্চিম চাইডে। আৰু ইয়াতে আমি কেনেকুৱা ধৰণৰ পাওঁ? লংগিটিউডিনেল মানে দীঘলীয়া আকাৰ বালিৰ টিলা, আৰু ক্ৰিশ্চিয়ান শ্বেপ মানে অৰ্ধ চন্দ্ৰাকৃতিৰ এনেকুৱা বালিৰ এনেকুৱা আমি শ্বেপ দেখিবলৈ পাওঁ, ভাঁজ দেখিবলৈ পাওঁ। আৰু ইম্পৰ্টেণ্ট যদি আমি কিছুমান ফিচাৰ চাওঁ, তাৰ ভিতৰত মাছৰুম ৰক্স এটা হ'ব আৰু অ'এচিছ। অলৰাইট, ঠিক আছে। অ'কে, চ' নেক্সট আমি চাম দি কোষ্টেল প্লেইনছ। কোষ্টেল প্লেইন বুলি যদি কওঁ কেনেকুৱা হয়? এনেকুৱা ন ইণ্ডিয়াখন। চ' আমি পেনিনচুলাৰ প্লেটত কি পঢ়িছিলোঁ? এইফালে ৱেষ্টাৰ্ণ ঘাট আছে, এইফালে ইষ্টাৰ্ণ ঘাট আছে, আছে নাই? চ' এই যিটো এইফালেতো পানী আছে, কি আছে এইফালে? এৰেবিয়ান চি, এৰেবিয়ান চি। এইফালে কি আছে? এইফালে বে অফ বেংগল। এইফালে কি আছে তলৰ ফালে? ইণ্ডিয়ান অ'চেন। তিনিওটা চাইডৰ পৰা পানী আগুৰি আছে কাৰণেতো পেনিনচুলাৰ প্লেটু বুলি কয় ন এই চাইডটো। ঠিক আছে, এইটো দৰকাৰ নাই এতিয়া, বাছ মই এনেই লিখি দিছোঁ। চ' এইফালে যিটো ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট আছিলে, মনত আছেনে পেনিনচুলাৰ প্লেটু পঢ়াওঁতে? ঠিক আছে, চ' এই ৱেষ্টাৰ্ণ ঘাটৰ ইষ্টাৰ্ণ ঘাটৰ আৰু এই পানীৰ ওচৰৰ যিটো এই মাজৰ যিটো এৰিয়া, এইটো এইফালে এইটো যিটো এৰিয়া, এই পৰ্চনটোক আমি কি বুলি কওঁ? কোষ্টেল প্লেইনছ। এইটো এটা বেলেগ এটা ফিজিঅ'গ্ৰাফিক ডিভিজনৰ পাৰ্ট পৰে। ঠিক আছে, চ' আমি ইয়াক আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ, ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন এণ্ড ইষ্টাৰ্ণ কোষ্টেল প্লেইন। পশ্চিম উপকূলীয় সমতল ভূমি, ৱেষ্ট চাইড ডাইৰেকশ্যনটো এনেকে থাকে ন আমাৰ, এইফালে ওপৰ ফালে নৰ্থ বুলি ধৰে, ইষ্ট ৱেষ্ট, জানে ন এইটো? ৱেষ্টাৰ্ণ মানে এইফালে ৱেষ্টাৰ্ণ ঘাটৰ পৰা, ৱেষ্টাৰ্ণ ঘাট আৰু আৰাবিয়ান চিৰ মাজৰ যিটো মানে যিটো পাৰ্ট হয়, এই পাৰ্টটো তো তেনেকে ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন। ঠিক আছে, আৰু এইফালে ইষ্টৰ ফালে এইখিনি হৈছে ইষ্টাৰ্ণ ঘাটৰ পৰা এইফালে ৰাইট হেণ্ড চাইডে, যদি এনেকে চাওঁ লেফ্ট হেণ্ড চাইডে, মানে ইষ্টাৰ্ণ ঘাটৰ ওচৰত ইষ্টাৰ্ণ কোষ্টেল প্লেইন। ঠিক আছে, পশ্চিম উপকূলীয় সমতল ভূমি, এইফালে পূব উপকূলীয় সমতল ভূমি। অ'কে, মেপ এখন দেখাই দিছোঁ। মেপখন আছো, এইখিনি দেখিছে? এই পাৰ্টটো আমাৰ কোষ্টেল প্লেইনৰ পাৰ্ট। এতিয়া আমি এইকেইটাৰ বিভিন্ন ভাগ আছে, দেখিছেনে? মেপখনত দেখা পাইছে বিভিন্ন ভাগত ভাগ কৰি থৈছো, মানে কোনটো জেগাৰ পৰা কোনটো জেগালৈকে নামবোৰ বেলেগ বেলেগ কোষ্টেল প্লেইনছখিনি। চ' তাক আমি এতিয়া চাম। চ' ফাৰ্ষ্ট আহিলে ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন, মানে এইবাৰটো এইখিনি পঢ়িম আমি এতিয়া। ঠিক আছে, so western coast sandwich between western ghat and Arabian Sea is a narrow plain. Sandwich মানে মাজত সোমাই আছে ন, sandwichটোত কেনেকুৱা দুটা ব্ৰেডৰ মাজত যেনেকে বস্তুখিনি সোমাই থোৱা থাকে, তেনেকে সেই কোষ্টেল প্লেইনটো দুটা মানে ফিচাৰ্ছৰ মাজত আছে, পানী আৰু এইফালে আছে ৱেষ্টাৰ্ণ ঘাট, মাজত সোমাইছে, সেইকাৰণে চেণ্ডউইচ প্লেইন। আৰু সেইটো নেৰ' হয়, পশ্চিম ঘাট আৰু আৰৱ সাগৰৰ মাজত সোমাই থকা, মানে মাজত থকা এটা সংকীৰ্ণ নেৰ' এটা ঠেক জেগা। ইয়াক আমি ফাৰ্ডাৰ তিনিটা পাৰ্টত ডিভাইড কৰিছো। কি কি? নৰ্দাৰ্ণ, একদম যদি আমি ওপৰৰ ফালে চাওঁ, ৰ'ব মেপখনতে দেখাই দিছো, মেপখন
নৰ্থৰ পৰা যদি আমি চাওঁ দেখিছেনে এইখিনিৰ পৰা এইখিনিলৈকে এইখিনি কি কয় কোংকণ কোষ্ট এইখিনি কি কয় সৰি এই পাৰ্টটো কি হয় কন্নড় কোষ্ট ইয়াকে কেতিয়াবা গোৱান কোষ্ট বুলিও কয় কিন্তু দেই গোৱান কোষ্ট কন্নড় কোষ্ট সেম হয় আৰু মালাবাৰ কোষ্ট এই পাৰ্টটো মালাবাৰ কোষ্ট গোৱান বা কন্নড় কোষ্ট আৰু কংকন কোষ্ট অসমীয়াটোৰ নামকেইটা তেনেকৈ হ'ব কংকন কন্নড় নহয় নহ'ব নেকি ন কন্নড় আৰু মালাবাৰ কৰবাত যিহেতু এই গুজৰাটৰ এই পাৰ্টটো এইটোতো আপোনাৰ এৰেবিয়ান চিৰ লগতে লাগি আছে ন এইটোতো এটা কোষ্টেল প্লেনৰ পাৰ্ট কিন্তু কৰবাত কি হয় এই পাৰ্টটো কোষ্টেল প্লেনৰ মানে ভাগ বুলি ধৰা নহয় কৰবাত হয় ঠিক আছে সো এইটো কচ্ছ এণ্ড কাঠিয়াৱাড় ৰিজন মই য'তে ফলো কৰিছো এনচিআৰটি তাতে এইটোক এক্সট্ৰাকে পাৰ্ট বুলি ধৰা নাই কিন্তু কৰবাত পাৰ্টটো দিয়া আছে আপোনালোকে ইনক্লুড কৰিলেও ভুল নহয় নকৰিলেও ভুল নহয় ঠিক আছে কাৰণ এই পাৰ্টটো ন এই পাৰ্টটো পেনিনচুলা ইণ্ডিয়াৰ পাৰ্ট বুলিয়ে ধৰা হয় পেনিনচুলাৰ পঢ়াওঁতে মই কৈছিলো ন সেইটো পুৰণা লেণ্ডমাছ হয় তাৰে এটা পাৰ্ট হয় তাৰে পাৰ্ট বুলি ধৰা হয় আৰু কি হয় সময়ৰ লগে লগে এই পাৰ্টটো ক্ষয় গৈ সমান হৈ গৈছে এই পাৰ্টটো ঠিক আছে ওকে সো কনফিউজ হ'ব ক'ৰবাত আছে যদিও কাৰেক্ট নাই যদিও কাৰেক্ট আৰু যিহেতু আমি কোষ্ট লাইনটো যেতিয়া আমাৰ ৰিভাইজ হৈছে ন কোষ্ট লাইনটো ৰিভাইজ হৈছে বুলি কৈছিলো নাই কিমান আছিলে 11,000 something আছিলে 11,000 something কিলোমিটাৰ আছিলে একজেক্টলি ফিগাৰটো মনত অহা নাই তো হেতুত কিন্তু এইখিনি পাই ষ্টাৰ্ট কৰিছে ইয়াৰ পৰাই ধৰে কোষ্ট লাইনটো তো সেইকাৰণে আমি এটা পাৰ্ট বুলিয়ে ধৰিম সো কনসিষ্ট অফ 3 পাৰ্ট আপোনালোকে 4 সেকশন বুলিও কৰি দিব পাৰে ঠিক আছে এটা কচ্ছ এণ্ড কাঠিয়াৱাড় ৰিজন যিটো গুজৰাটত পৰে কি হ'ব গুজৰাট ইয়াতে ইনক্লুড কৰি ল'ব 4টা কাৰণ অলৰেডি আমি যদি কোষ্ট লাইনটো ওপৰৰ পৰা ধৰো তেতিয়াহ'লে আমি সেই উপকূলটোনো কিয় মানে এৰা পৰে ন এইটোতো ভেদভাৱ নিচিনা হৈ যাব 4টা অংশত বা 4টা ভাগত সেইটো কচ্ছ বা কাঠিয়াৱাড় লিখি ল'ব ঠিক আছে সো ফাৰ্ষ্ট উপকূলটো একদম ওপৰ পাৰ্টটো কি কৈছে কংকন কোষ্ট একদম যিটো ওপৰ তাক কৈছে কংকন কোষ্ট সেইটো মুম্বাইৰ পৰা গোৱালৈকে বিস্তৃত ওপৰটো গম পাইছে গুজৰাটৰ পাৰ্টটো আহে নেক্সটটো আহিলে কংকন কোষ্ট ওকে সো ইয়াতে নৰ্দাৰ্ণ পাৰ্টটো তো নৰ্দাৰ্ণ মোষ্টটো হ'ব এতিয়া কচ্ছ এণ্ড কাঠিয়াৱাড় কোষ্ট সেইটো নৰ্দাৰ্ণ মোষ্ট একদম ওপৰতো হ'ব ঠিক আছে দেন আহিব আপোনাৰ কংকন কোষ্ট যিহেতু মুম্বাইৰ পৰা গোৱালৈকে বিস্তৃত এইটো এইখিনি গুজৰাটৰ পাৰ্ট আহিলে এইটো মুম্বাই টু গোৱালৈকে বিস্তৃত হৈ আছে এই পাৰ্টটো মনত ৰাখিব ঠিক আছে মুম্বাইৰ পৰা গোৱালৈকে নেক্সট কি আহিলে কন্নড়টো ক'ত আছে কৰ্ণাটকা যিটো এৰিয়া কৰ্ণাটকা এৰিয়াটোত আছে কৰ্ণাটকা এইখিনি বাছ অকমান ফেকচুৱেল নিচিনাই হয় মনত ৰাখিলে হ'ল আৰু একেবাৰে যিটো দক্ষিণ ফালৰ যিটো অংশ একেবাৰে সাউদাৰ্ণ যিটো মোষ্ট যিটো মানে কোষ্টেল এৰিয়া যিটো আমি যদি ভাগ কৰো সেইটো কয় মালাবাৰ কোষ্ট যিটোৱে কোনটো ষ্টেটক মানে আগুৰি আছে কেৰেলা এইটো মালাবাৰ কোষ্ট কেৰেলা এইটো গুজৰাট গুজৰাট ঠিক আছে মুম্বাই টু গোৱা কংকন কি আছিলে কৰ্ণাটক আৰু এইখিনি কি পৰ্চন পৰে
কেৰেলা মন আহিব ইজি হয় ওকে মেপখন একচুৱেলি লগতে কৰিব লাগিছিলে ন বাৰে বাৰে আকৌ চাব লগা হৈছে চ' মালাবাৰ উপকূল কেৰেলা কাচ্ছ কাঠিয়াবাৰ ৰিজন কংকন কোষ্ট কন্নড় কোষ্ট আৰু মালাবাৰ কোষ্ট মনত থাকিব ভেৰি গুড মই যেতিয়া কৈ যাম ৰিপিট কৰি যাব कच्छ और काठियावाड़ कोस्ट कंकन कोस्ट कन्नड़ कोस्ट বুলি ক'ব পাৰে প্লেন বুলি ক'ব পাৰে দুটে কাৰেক্ট হয় কন্নড় কোষ্ট মালাবাৰ কোষ্ট ঠিক আছে ওকে এইখিনি কন্নাড়া বা কন্নড় নেক্সট আমি চাওঁ ইষ্টাৰ্ণ এতিয়া আমি এই পোৰ্শনটো বাদ দিলো এতিয়া আমি এইটো পোৰ্শন চাম ইয়াত কি কৈছে বংগোপসাগৰৰ কাষৰ সমতল ভূমি এফালে বে অফ বেংগল আছে নাই এফালে বে অফ বেংগল আছে বিও বুলিয়ে লিখি থৈছো হা বংগোপ উপসাগৰ আছে সো বংগোপ উপসাগৰৰ এই পাৰৰ যিটো সমতল ভূমি কাষৰ সমতল ভূমি আৰু ই বহল আৰু সমান ধৰণৰ যদি আমি কম্পেয়াৰ কৰো এটো কোষ্টেল প্লেন আৰু এটো কোষ্টেল প্লেন এটো কি বুলি কৈছে নেডো বুলি কৈছে কিন্তু এটো এ ফালৰটো এ পাৰ্টটো কি বুলি কৈছে বহল বুলি কৈছে এটো as compared to this western side this eastern coastal plain is কি বুলি কৈছে বহল ডাঙৰ wide and level মানে অকণ সমান ইয়াক আকৌ আমি ফাৰ্দাৰ তিনটা ভাগত ডিভাইড কৰিছো উৎকল কোষ্ট নৰ্দাৰ্ণ চাৰ্কাৰ আৰু কৰমণ্ডল কোষ্ট উৎকল নৰ্দাৰ্ণ চাৰ্কাৰ বা উত্তৰ চৰকাৰ বা কৰমণ্ডল আৰু কৰমণ্ডল কোষ্ট উৰিষ্যা মহানদী এই মহানদী ব্ৰাহ্মণী বেতৰণী নদীয়ে যি ডেল্টা বনায় ন সেই ডেল্টাসমূহ এই পোৰ্শনটোত পৰে মোষ্টলি উৰিষ্যাৰ পাৰ্টটো ই আগুৰি আছে অকমান ৱেষ্ট বেংগলৰ অকমান কমাব বাট মোষ্টলি উৰিষ্যা ঠিক আছে আৰু এই নদীসমূহ মহানদী ব্ৰাহ্মণী বৈতৰণী এইবোৰ নদীবোৰ আমি যেতিয়া ৰিভাৰৰ কথা পঢ়িম তেতিয়া ভালকে চাম ঠিক আছে কোন নদী কোনখিনিত আছে এই নদীবোৰে যিবোৰ ডেল্টা বনায় ডেল্টা গম পায় ন যে ৰিভাৰে এনেকে আহি আহি লাষ্টত যেতিয়া সাগৰৰ এখন সাগৰৰ লগত মিলিত হৈ ইয়াতে কি এৰি দিয়ে যিবোৰ সেডিমেন্টস লৈ আহে সেইখিনি ইয়াতে এৰি দিয়ে জমা কৰি দিয়ে আৰু সেইবোৰে এনেকুৱা ডেল্টা আকৃতিৰ কিছুমান ভূমি গঠন কৰে সেইকাৰণে এইবোৰক ডেল্টা বুলি কয় সেইটোৱে কৈছে ডেল্টা অঞ্চল আছে সুন্দৰবন ডেল্টা গম পায় নাই যেটো সবতকে ডাঙৰ সো উৰিষ্যা ইনক্লুডস ডেল্টা ৰিজনস অফ মহানদী ব্ৰাহ্মণী এণ্ড বেতাৰণী ঠিক আছে নৰ্দাৰ্ণ চাৰ্কাৰ নেক্সট যিটো পাৰ্ট যদি আমি ইষ্টাৰ্ণ কোষ্টেল প্লেনটো চাওঁ তাৰ নৰ্দাৰ্ণ যিটো কোষ্টেল প্লেন হয় তাক আমি উৎকল বুলি কৈছো মাজৰটোক ক'ব নৰ্দাৰ্ণ চাৰ্কাৰ কি ইনক্লুড কৰিছে উৰিষ্যা অন্ধ্ৰপ্ৰদেশ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত আছে আৰু এইখন নদী তাৰ পাৰ্ট হয় উৰিষ্যাৰ পৰা কাৰণ এই প্লেনটোৱে কমপ্লিটলি উৰিষ্যা কভাৰ কৰা নাই উৰিষ্যাৰ পৰা আন্ধ্ৰালৈকে এইটো নৰ্দাৰ্ণ চাৰ্কাৰ আৰু এই দুখন নদী কি কৈছিলে মহানদী আৰু গোদাবৰী এইফালে পাৰ হৈছে এইফালে বৈ আহি বংগোপ উপসাগৰত পৰিছেহি ঠিক আছে এবাৰটো উৎকল হল নৰ্দাৰ্ণ চাৰ্কাৰ হল উৎকলে কি কৰিছে উৰিষ্যা এইফালে উৰিষ্যা টু অন্ধ্ৰপ্ৰদেশ নেক্সট আহিলে কৰমণ্ডলে কি ইনক্লুড কৰিছে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু অন্ধ্ৰ আৰু তামিলনাডু মালাবাৰ কোষ্টেও এইফালে যদি আমি ৱেষ্টাৰ্ণ কোষ্ট চাওঁ অকমান পাৰ্ট জাষ্ট ইমানকণমান পাৰ্ট ইমানকণ নহয় মানে অকমান পাৰ্ট জাষ্ট টাচ কৰিছে কিন্তু তামিলনাডুৰ ঠিক আছে সো কৰমণ্ডল কোষ্ট অন্ধ্ৰ এণ্ড তামিলনাডুক কভাৰ কৰিছে আৰু কৃষ্ণা আৰু কাবেৰী নদীৰ পানী এইফালেদি মানে নদীখন আহি এইফালেদি বৈ এই বে অফ বেংগলত পৰিছে ঠিক আছে বিটুইন অন্ধ্ৰপ্ৰদেশ এপি মানে অন্ধ্ৰপ্ৰদেশ এইটো অৰুণাচল প্ৰদেশ নহয় আকৌ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ড্ৰেইন বাই কৃষ্ণা এণ্ড কাবেৰী ৰিভাৰ মনত থাকিব চিলিকা লেক জানে ক'ত আছে চিলিকা লেক
জনাব মোক কমেন্ট সেকশনত চিলিকা লেক এই কোস্টাল প্লেনটোতে আছে ওয়ান অফ দা ইম্পৰ্টেণ্ট ফিচাৰ চিল্কা লেক কিহৰ কাৰণে ফেমাছ বাৰু জনাব হেতু মোক ক'ত আছে আৰু কিহৰ কাৰণে ফেমাছ মোক জনাব ঠিক আছে সো ইমান আছিল নৰ্দাৰ্ণ মোষ্ট উৎকল নৰ্দাৰ্ণ সাৰ্কাৰ্ড এণ্ড কৰমণ্ডল কোষ্ট ইফালে কি আছিলে কাচ্ছ এণ্ড কাঠিয়াৱাড় ৰিজন তাৰপিছত কি আছিলে কংকন কন্নাৰ মালাবাৰ মন থাকিব উৎকল নৰ্দাৰ্ণ কৰমণ্ডল ওকে কাচ্ছ কাঠিয়াৱাড় কংকন কন্নাৰ মালাবাৰ উৎকল নৰ্দাৰ্ণ কৰমণ্ডল ইউএনসি বুলিও মনত ৰাখিব পাৰে শৰ্ট ফৰ্মত এটাটো কে হৈ গ'ল কে 3 কে এম তেনেকে মনত ৰাখিব পাৰে তিনটা কে হয় নে 3 কে এম ইউএনসি বুলি মনত ৰাখিব পাৰে ইজি ইউএনসি ওকে সো আমি আহিলো এতিয়া আমাৰ যিটো লাষ্ট যিটো ফিজিওগ্ৰাফিক ডিভিজন দ্যাট ইজ দা আইল্যান্ডস আমাৰ ইন্ডিয়াখনৰ সাইডত এফালে আইল্যান্ড গ্ৰুপস অফ আইল্যান্ড আছে এফালে আইল্যান্ড আছে এৰেবিয়ান সি বিওবি বে অফ বেংগল কি আছে এফালে লক্ষদ্বীপটো কোনফালে আছে আমাৰ কোনফালে আছে ওয়েস্টার্ন সাইডে কিবা এটা ভুলকে লিখা আছে নেকি এটো উল্টা হল ন এটো আৰাবিয়ান সি হ'ব লাগিছিল এটো বে অফ বেংগল হ'ব লাগিছিল হেফালে আছে ন আন্দামান এণ্ড নিকোবৰ হেফালে আছে লক্ষদ্বীপ হেফালে আছে তো আৰাবিয়ান সি হ'ব আৰাবিয়ান সি এটো বে অফ বেংগল এ শুদ্ধ কৰি লব লক্ষদ্বীপ এফালে ঠিক আছে আর পাকা আন্দামান নিকোবৰ বংগোপসাগৰ এটো কারেক্ট আছে এই ইংলিশৰ পাৰ্টটো ভুল হৈছিলে লক্ষদ্বীপ আৰু আন্দামান নিকোবৰ আইল্যান্ডস okay so now come to Lakshadweep so yes Lakshadweep এনেকুৱা group of islands এ আইল্যান্ড বুলি ক'লে এনেকুৱা নহয় যে এটা আইল্যান্ড আছে group of islands আৰ্কিপেলাগো বুলিও কয় ঠিক আছে group of islands আছে কি কৈছে islands group of Lakshadweep islands group lying close to Malabar coast of Kerala Malabar coast এতিয়া পঢ়িছিলো নহয় কেৰেলাৰ একেবাৰে তলৰ ফালৰ যিটো সেইখিনিতে আছে ওচৰতে আছে এক্সটেনশন 8 ডিগ্ৰী নৰ্থ টু 12 ডিগ্ৰী নৰ্থ 71 ডিগ্ৰী ইষ্ট টু 74 ডিগ্ৰী ইষ্ট নৰ্থৰ ফালে নৰ্থত আছে যিহেতু ইণ্ডিয়া আৰু ইষ্ট যদি আমি এক্সটেনশনটো চাওঁ এনেকে কি হ'ব ইষ্ট আৰু আমি এনেকে এক্সটেনশনটো যদি চাওঁ ফালে নৰ্থ ধৰিব পাৰিছে লেটিটিউড লংগিটিউডিনেলৰ বেচিছত ইয়াত এক্সটেনশনটো 8 to 12 আৰু 71 to 74 ইষ্ট এটো মনে ৰাখিলে ইজি হ'ব টোটাল নাম্বাৰ অফ আইল্যান্ডস কিমান আছে 36 টা কিমান আছে তাৰে 11টা বসতিপূৰ্ণ মানে 36 টা টোটাল 36 টা তাৰে 11টা জনবসতি আছে ঠিক আছে আজি পৰা কেদিনমান আগতে মানে 1-2 বছৰ আগতে মোদীজিয়ে খুব লক্ষদ্বীপক প্ৰমোট কৰি আছিলে ন যেতিয়া মলদ্বীপছৰ লগত আমাৰ কনফ্লিক্ট হৈছিলে চাইছিলে নাই নিউজটো ইট কভাৰ্স স্মল এৰিয়া অফ 32 কিলোমিটাৰ ইয়াৰ যদি টোটাল আমি আয়তন চাও কিমানটো এৰিয়া আগুৰি আছে হেতু হ'ব 32 বৰ্গ কিলোমিটাৰ আৰু এই গ্ৰুপসমূহ কিহেৰে গঠিত স্মল কোৰেল আইল্যান্ডস কোৰেল পলিপস গম পায় কোৰেল কিছুমান সৰু সৰু জীৱ হয় জীৱ সাগৰত পোৱা যায় সেই কোৰেল লেডি আমাৰ যি এই লক্ষদ্বীপ আইল্যান্ড গ্ৰুপ অফ আইল্যান্ড ফৰ্ম হৈছে লক্ষদ্বীপ আইল্যান্ডৰ আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো ইয়াৰ একেবাৰে যেটো সাউদাৰ্ণ মোষ্ট ন দ্যাট ইজ কল্ড মিনিকয় আইল্যান্ড আৰু এই মেইন লক্ষদ্বীপৰ পৰা এই মিনিকয় আইল্যান্ডটোক এই 9 ডিগ্ৰী চেনেলে ডিভাইড কৰিছে 9 ডিগ্ৰী চেনেল মানে 9 ডিগ্ৰী যিডাল লেটিটিউড নৰ্থ লেটিটিউড পাৰ হৈ গৈছে এফালেদি 9 ডিগ্ৰী চেনেল তাকে কৈছে গম পাইছা 9 ডিগ্ৰী চেনেল সো 9 ডিগ্ৰী চেনেলে এই লক্ষদ্বীপটোক মিনিকয় আইল্যান্ড আৰু এফালে
নৰ্ডৰ ফালে এই লাক্ষাদ্বীপ এই পাৰ্টটোক দুটা ভাগত ভাগ কৰিছে আৰু এটা বস্তু গম পাইনে মিনিকয় তলত 8 ডিগ্ৰী চেনেল আছে মানে 8 ডিগ্ৰী যিডাল নৰ্থ লেটিটিউড বা 8 ডিগ্ৰী যিডাল অক্ষাংক হেডালে আকৌ মলদ্বীপছৰ পৰা লাক্ষাদ্বীপক ভাগ কৰিছে মানে মলদ্বীপছ যেটো আছে ইয়াৰ তলতে আছে মলদ্বীপছ এনেকুৱা মানত সো মলদ্বীপছ আৰু লাক্ষাদ্বীপক ডিভাইড কৰিছে এই 8 ডিগ্ৰী চেনেলটোৱে ইয়াতে লিখা আছে 8 ডিগ্ৰী বহুত সৰুকে লিখা আছে এটো 9 ডিগ্ৰী চেনেল এটো 8 ডিগ্ৰী চেনেল মনত থাকিব ওকে সো কোনটো চেনেলে কোনটো আইল্যান্ডক ডিভাইড কৰিছে হেতু কিন্তু সোধে কোৱেশ্চন ইয়াতে কাভাৰাত্তি যেটো ইয়াৰে ক্যাপিটাল হয় ঠিক আছে ইমানখিনি ওকে 8 ডিগ্ৰী 9 ডিগ্ৰী মনত ৰাখিব লগিয়া কথা আৰু কোৰেল আইল্যান্ড হয় কোৱেশ্চনটো সুধিব পাৰে কোনটো আইল্যান্ড কোৰেল আইল্যান্ড হয় লাক্ষাদ্বীপ আৰু আন্দামানৰ ভিতৰত অপচন দি দিব সো তেতিয়া কি হ'ব তেতিয়া লাক্ষাদ্বীপ ওকে আৰু কেতিয়াবা কনফিউজ কৰিবলৈ যদি এক্সটেনশনটো দি দিব পাৰে যে এই এক্সটেনশনটোৰ ভিতৰত কোনটো মানে আইল্যান্ড অৱস্থিত সো ইয়াতে যেহেতু 8 ডিগ্ৰী টু 12 আছে সো 8 টু 12 সো তাৰ মানে 9 ডাল তাৰ মাজেই গৈছে হয় নহয় 8 ৰ পৰা 12 মিনিকয় আইল্যান্ড একেবাৰে সাউথৰ ফালে যেটো আইল্যান্ড আছে মিনিকয় আইল্যান্ড দক্ষিণতম দ্বীপ নেক্সট আমি আহিলো আন্দামান আইল্যান্ড সো এটো আমাৰ গুটে আন্দামান আইল্যান্ডটো হয় পাইছে নে এফালে আন্দামান সি আছে এফালে বে অফ বেংগল আছে মাজতে আমাৰ আন্দামান আইল্যান্ডটো এটা ভাগ কৰি দেখাই দিছে মানে মই দিয়া নাই মানে অলৰেডি দেখাই দিছে এই উপৰ পাৰ্টটো দিছে আৰু এটো এখিনি কাৰ নিকোবৰ দেখিছে নাই এটো কাৰ নিকোবৰ পৰা এটো অলফালে ঠিক আছে সো আমি এবাৰ পঢ়ি লওঁ কিনো দিছে দ্বীপসমূহ বৃহৎ আৰু অধিক সংখ্যক যেহেতু লাক্ষাদ্বীপ পঢ়িছো only 36 islands were there কিন্তু ইয়াত সংখ্যাত বহুত আছে আৰু বিস্তৃতভাৱে আছে বহুত জায়গা আগুৰি আছে আৰু দুটা শ্ৰেণীত আমি বিভক্ত কৰিব পাৰো কি আন্দামান আইল্যান্ডছ এণ্ড নিকোবৰ আইল্যান্ড আন্দামান আইল্যান্ড উত্তৰ ফালৰটো নৰ্থৰ ফালৰটো আৰু নিকোবৰ আইল্যান্ড দক্ষিণ ফালৰটো উত্তৰ ফালৰ আৰু দক্ষিণ ফালৰ এটো আন্দামান আইল্যান্ড এটো আন্দামান আইল্যান্ড আৰু এটো নিকোবৰ আইল্যান্ডছ ঠিক আছে না আন্দামান এণ্ড নিকোবৰ সো আমি দুটা ভাগত ভাগ কৰিছো ঠিক আছে বিগাৰ ইন সাইজ extension north degree 8 degree north latitude to 14 degree north latitude north আৰু south থাকিলে latitude হ'ব ঠিক আছে আৰু east বা west থাকিলে longitude 92 degree east longitude to 94 degree east longitude north south থাকিলে অক্ষাংশ আৰু east আৰু west থাকিলে দ্ৰাঘিমাংশ এটো ভুল নকৰিব কি কৈছে 10 ডিগ্ৰী নামৰ যেটো চেনেল মানে 10 ডিগ্ৰী যিডাল কি অক্ষাংশ হেডালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক দুটা গ্ৰুপত ভাগ কৰি দিছে যদি আমি ইয়াতে চাও 10 ডিগ্ৰী চেনেল আন্দামান এটো আন্দামান গ্ৰুপ এটো নিকোবৰ গ্ৰুপ ঠিক আছে সো এডাল 10 ডিগ্ৰী চেনেল ডালে মানে এই পোৰশনটো ইয়াৰ তলত আছে ঠিক আছে সো ইয়াকে দুটা ভাগত ডিভাইড কৰিছে 10 ডিগ্ৰী চেনেল মানে 10 ডিগ্ৰী নৰ্থ লেটিটিউড ডালে বুজি পাইছে বেৰেন আইল্যান্ড বুলি এটা আইল্যান্ড আছে which is the only active volcano located in Nicobar groups of island নিকোবৰ দ্বীপপুঞ্জটোক ইংলিছত আমি আৰ্কিপেলাগো বুলিও কওঁ ঠিক আছে ইয়াতে দিয়া আছে নে বেৰেন আইল্যান্ড কোবাত দিয়া নাই এনিৱে বাট মনত ৰাখিব যে বেৰেন আইল্যান্ড ইজ অনলি এক্টিভ ভলকেনো যেটো সক্ৰিয় আগ্নেয়গিৰি যদি আমি চাও তো হেতু হৈছে বেৰেন আইল্যান্ড আৰু হেতু কোড আছে নিকোবৰ যেটো দ্বীপপুঞ্জ তাতে আছে আৰু কি কলে 10 ডিগ্ৰী চেনেল সেপাৰেটস আন্দামান ফ্ৰম নিকোবৰ আইল্যান্ড আৰু টোটাল কিমান আছে 572 আইল্যান্ডছৰ আইলেটস মানে সৰু মানে দ্বীপে হয় বাট সৰুখিনি আইলেটস বুলি কৈছে আইলেটস টোটাল আছে 570 দ্বীপ ছোট দ্বীপ মানে সৰু দ্বীপ
ওকে আন্দামান নৰ্থ আন্দামান মিডল আন্দামান সাউথ আন্দামান ইয়াকো তিনটা ভাগত ভাগ কৰিছে আকৌ লিটিল আন্দামান বুলিও আছে মানে এইটো অলমোস্ট লাগি থকা নিচিনাকে আছে এইটো অকমান সেপাৰেট কে আছে তাক যিহে ডিভাইড কৰিছে তাকে ডাংকান পেসেজ বুলি কয় ডাংকান পেসেজ বুজিছানে ডাংকান পেসেজ মন থাকিবনে ডাংকান পেসেজ ডিভাইডস this bigger group of island from this little Andaman মন থাকিব মানে এই ডাঙৰ পোৰশনটো এই সৰু আন্দামান লিটল আন্দামান বা সৰু আন্দামান দুটা ভাগত মানে ভাগ কৰিছে তাৰ পিছত 10 ডিগ্ৰী চেনেল গৈছে আৰু এফালে আমাৰ আহিলে কি নিকোবৰ গ্ৰুপছ অফ আইল্যান্ড আৰু নিকোবৰ গ্ৰুপছ অফ আইল্যান্ডটো আকৌ কাৰ নিকোবৰ আছে লিটল নিকোবৰ গ্ৰেট নিকোবৰ আৰু ইয়াৰে যেটো সাউদাৰ্ণ মোস্ট পইণ্ট ইন্দিৰা পইণ্ট এটো ইন্ডিয়াৰ সাউদাৰ্ণ মোস্ট পাৰ্ট হয় যদি আমি ফিজিওলজিক্যালি চাও কিন্তু এটো বৰ্তমান একদম ডুবি গৈছে এই পাৰ্টটো ঠিক আছে আমি বুকটো যদি পাও ইন্ডিয়াৰ সাউদাৰ্ণ মোস্ট পইণ্টটো যদি পাও দ্যাট ইজ ইন্দিৰা পইণ্ট বাট এটো এতিয়া সাগৰৰ মাজত ঠিক আছে ওকে পোৰ্ট ব্লেয়াৰ ক্যাপিটাল ইয়াতে আছে ৰিচি আৰ্কিপেলাগো বুলি আছে ঠিক আছে না ৰিচি আৰ্কিপেলাগো যদি খুদে পাৰ্ট অফ which group of island Andaman মন থাকিব ওকে সো ইমানখিনি ঠিক আছে বহুত বেছি কমপ্লিকেটেড নহয় পিছৰ গিটা প্ৰথম গিটাই হিমালয়াস নৰ্দাৰ্ণ গ্ৰুপ মানে নৰ্দাৰ্ণ প্লেইনছ তাৰপিছত কি আছিল আমি কি কৈছিলো পেনিনসুলাৰ প্লেটো সেইগিটা অকমান লেন্ডি হয় অকমান বুজিবলগীয়া অকমান বেছি মনত ৰাখিবলগীয়া নেক্সট যেটো থাৰ্ড ৰিজাল্ট আহিলে কোষ্টেল প্লেনত নামগিটা খালি খেলিমেল নকৰিব কোনটো প্লেন কোনটো পাৰ্টৰ হয় কোন ওয়েস্টাৰ্ণ কোষ্টেল প্লেনৰ নে ইষ্টাৰ্ণ কোষ্টেল প্লেনৰ আপোনালোকে ছবি আঁকি বা মেপখন লগত লৈ নিজে নিজে মাৰ্ক কৰিব কোনখিনিৰ পৰা কোনখিনিলৈকে কোনটো প্লেন কোনখিনিৰ পৰা কোনখিনিলৈকে কোনটো প্লেন ঠিক আছে তো তেতিয়া মনত ৰাখিবলৈ সহজ হ'ব বাকি আইল্যান্ডটো ইজি হয় ওকে সো ইমানখিনি আছিল আমাৰ টোটাল ফিজিওগ্ৰাফিক ডিভিজনৰ সো এতিয়া ইমানখিনি আপোনালোকে পঢ়ি থাকিব ৰিভিজন কৰিব ঠিক আছে থ্যাংক ইউ